বিজেপিৰ ভৰঘৰত কাজিয়া ইজনে আনজনৰ বিৰুদ্ধে বিস্ফোৰণ ঘটাই আছে ইজনে আনজনক সমালোচনা কৰি আছে কাৰোবাক সকজ দিছে কাৰোবাই সকজৰ উত্তৰ দিছে উত্তৰত আবেগভৰা কথাবোৰ লিখিছে আন কোনোবাই কৈছে দলৰ পৰা কাৰোবাক বহিষ্কাৰ কৰিব লাগে গতিকে বিজেপিৰ কাজিয়া তল পেলাবলৈ বিজেপিৰ ভিতৰ চৰাত যি অন্তকণ্ড লাগিছে তাক ঢাকি ৰাখিবলৈ তেওঁলোকে সংবাদ মাধ্যমক কংগ্ৰেছক দোষাৰোপ কৰি কংগ্ৰেছক বদনাম কৰিবলৈ কিছুমান মনে হজা কথা কৈছে বিজেপিৰ কথাবোৰ আজিৰ তাৰিখত অসমৰ ৰাইজে বিশ্বাস নকৰে বিজেপিয়ে নিজেই কাছৰ ঘৰত থাকি কংগ্ৰেছক সমালোচনা কৰে আজি এই কথাবোৰ দেখা পালে ৰাইজে গতিকে বিজেপিয়ে কংগ্ৰেছক লৈ কি কথা কৈছে হে আমি নাভাবোঁ বা আমি চিন্তিতও নহওঁ বা আমি পৰ্যালোচনাও নকৰোঁ আমাৰ এটা কথাই ৰাইজ ওলাই আহিছে কংগ্ৰেছৰ পক্ষত ৰাইজ ওলাই আহিছে ইণ্ডিয়া মৰ্চাৰ পক্ষত আৰু ৰাইজে কংগ্ৰেছক আকৌ আশীৰ্বাদ দিছে আৰু দিবলৈ ৰৈ আছে 24ত আশীৰ্বাদ দিলে 26তো ৰাইজে আমাক আশীৰ্বাদ দিব আৰু ৰাইজৰ আশীৰ্বাদ গ্ৰহণ কৰি ৰাজ্যখনৰ কেনেকৈ ভাল চিন্তা কৰিব পাৰোঁ ৰাজ্যখনৰ জনতাক কেনেকৈ আগুৱাই লৈ যাব পাৰোঁ তাৰেই চিন্তা চৰ্চাবোৰ আমি কৰি আছোঁ বিজেপি এতিয়া আজিৰ তাৰিখত আৰু আলোচিত বিষয় হ'ব লগা দল হৈ থকা নাই বা যিসমূহ নেতাই কথাবোৰ কৈছে সেই নেতাসমূহেও এতিয়া মই নাভাবোঁ যে কোনোবা সংবাদ মাধ্যমেও তাক লৈ বিশেষ চৰ্চা কৰিব আমিতো নকৰোঁৱে সংবাদ মাধ্যমেও বা ছ'চিয়েল মিডিয়াতো বিশেষ চৰ্চা নহয় আজিকালি বিজেপিৰ সেই নেতাসকলৰ কথাবোৰ মই আগতেও কৈছোঁ যে বিজেপি এতিয়া ৰাজ্যখনৰ চিন্তাই কৰিব পৰা নাই ৰাজ্যখনৰ জনতাৰ চিন্তাই কৰিব পৰা নাই এতিয়া বাজপেয়ী ভৱনত কেনেকৈ কাজিয়া সমাপ্ত কৰিব পাৰি তাৰ কাৰণে চিন্তা কৰি আছে এটা কাজিয়া সমাপ্ত কৰিব বিচাৰে আন এটা কাজিয়াই গা কৰি উঠি যায় এটা মুখ বন্ধ কৰে আৰু দুটা মুখ খুলি যায় গতিকে এই যে বিজেপিৰ ভিতৰত অন্তকণ্ডল বা আপুনি যি ধৰণে কথাবোৰ মোক সুধিছে যে বিজেপিৰ এতিয়া আৰু এই কাজিয়া কোনো সীমা নাই এই কাজিয়া বাঢ়ি গৈ থাকিব এই কাজিয়াক ঢাকি ৰাখিব নোৱাৰে এই বিস্ফোৰণ হৈছে আৰু লাহে লাহে বিস্ফোৰণ হ'ব আৰু এই বিস্ফোৰণে বিজেপি দলটো অসমৰ পৰা বিদায় ল'ব মই আকৌ কৈছোঁ যে বিজেপিয়ে আজিৰ তাৰিখত অকণমান নিজৰ পিনে চাওকচোন তেওঁলোকে ভাবাই নাই যে তেওঁলোকৰ গাত বিদায় লোৱাৰ লক্ষণসমূহ দেখা দিছে কংগ্ৰেছক কি পাৰ্টি কয় কি পাৰ্টি নকয় সেয়া ৰাইজে জানে একেবাৰে প্ৰধানমন্ত্ৰীৰ পৰা আৰম্ভ কৰি ৰাষ্ট্ৰীয় নেতাৰ পৰা আৰম্ভ কৰি ৰাজ্যিক নেতৃত্বলৈ কংগ্ৰেছক কি বুলি কোৱা নাই কংগ্ৰেছটো নোহোৱা বুলি কৈছিল যে কংগ্ৰেছ নায়ে এতিয়া তেওঁলোকৰ মুখত কেৱল কংগ্ৰেছ ৰাইজৰ মুখত কংগ্ৰেছৰ জয়গান আৰু ৰাইজৰ মুখত কংগ্ৰেছৰ যেতিয়া জয়গান আৰম্ভ হৈছে বিজেপিৰ এই কথাবিলাকে কংগ্ৰেছক কেতিয়াও ক্ষতি কৰিব নোৱাৰে আৰু তেওঁলোকে সদায় কংগ্ৰেছ কৰি আছে আহি থকা সময়খিনিত কংগ্ৰেছৰ নাম আৰু বেছিকৈ ল'ব এতিয়া আপোনালোকক দিনত এবাৰকৈ লগ পাই কংগ্ৰেছৰ কথা কয় কিছুদিন যাব দিয়ক তেওঁলোকে দিনে ৰাতিয়ে কেৱল কংগ্ৰেছ কৰি থাকিব মানে যেতিয়া তেওঁলোকে সন্মুখত কেৱল কংগ্ৰেছকে দেখি আছে যে কংগ্ৰেছৰ পিনে গতি নাই আৰু যিবিলাক নেতাই কংগ্ৰেছক হোটেল পলিটিক্স কিবাকিবি কৈ আছে এই নেতাসকলেতো তলে তলে কংগ্ৰেছৰ লগত যোগাযোগত আছে দেখা পাব নহয় যি কৰে কৰক তেওঁলোকে আমাৰ শুভেচ্ছা থাকিব তাত বৰ বিশেষ একো মন্তব্য নিদিওঁ তেওঁলোকে আমাৰ এতিয়া বন্ধু দল গতিকে তেখেতসকলে কিবা যদি ভাল চিন্তা কৰি কিবা সিদ্ধান্ত লয় নিশ্চিতভাৱে আমাৰ শুভেচ্ছা থাকিব শুভেচ্ছা দিম অসম আৰক্ষীৰ কথাটো আমি পূৰ্বৰ পৰাই কৈ আছোঁ অসম আৰক্ষীয়ে কেতিয়াবা নকৰিবলগীয়া কাম বহু কৰিলে অসমত লখিমপুৰৰ ঘটনা কি তাক দণ্ডাধীশ পৰ্যায়ৰ তদন্ত হ'ব লাগে আৰু গৃহ বিভাগে ৰাইজ উত্তেজিত হোৱাৰ আগতেই তদন্ত ঘোষণা কৰিব লাগিছিল কিন্তু এতিয়ালৈকে মই জনামতে তদন্ত ঘোষণা কৰা নাই অতি সোনকালে তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে যদি আৰক্ষী দোষী শাস্তি দিব লাগে যদি আৰক্ষী দোষী নহয় তদন্ত কৰি সেও ৰাইজক জনাব লাগে